পৰ্টেল কি হয়? 111 পৰ্টেল আহি আছে মিনছ জানুৱাৰী 1 তাৰিখ 1 মাহ 2026 আহি আছে আৰু গোটেইকেইটা যদি আমি যোগ কৰোঁ 111 হয়। আৰু 111 পৰ্টেলত এতিয়া চবেই মেনিফেষ্ট কৰিব আমি সদায় 1 তাৰিখে নতুন উইচ থওঁ যে গোটেই বছৰটো যাতে কেনেকৈ যায় কেনেকৈ আমি ভালকৈ কটাব পাৰোঁ। চ' সেইটো কাৰণে এইবাৰ আপোনালোকে দুটামান মই টিপছ দিম আপোনালোকে ইউজ কৰি চাব মেনিফেষ্ট কৰিব। সেইকেইটা মেনিফেষ্ট কেনেকৈ কৰিব? এটা আপুনি তেজপাত দি কৰিব পাৰে, এটা আপোনাৰ চেকবুক দি কৰিব পাৰে, যাৰ যাৰ নিজৰ চেকবুক আছে। তেজপাত দি আপুনি তেজপাতত ধুনীয়াকৈ তেজপাতখন ধুই পেলাই এখন ভাল তেজপাত ল'ব, সেইখন ধুই পেলাই তাক ক্লিনচ কৰিব, ধূপকাঠি ঘূৰাব বা চাকিৰ ওচৰত দিব। তাৰপিছত তাক ধুনীয়াকৈ আপুনি তাত লিখিব যোনটো আপুনি এই বছৰত এমাউণ্টটো বিচাৰে, মানে 2026ত আপুনি কেনেকুৱা ধৰণৰ এমাউণ্ট বিচাৰে তাক আপুনি লিখিব। লিখি পেলাই ধুনীয়াকৈ ইউনিভাৰ্চক ক'ব, গ্ৰেটিটিউড দিব যে মই পাই গৈছোঁ, মোৰ এমাউণ্টখিনি মোৰ ওচৰলৈ আহি আছে, মই পাই গৈছোঁ। তেনেকৈ আপুনি গ্ৰেটিটিউড দিব। আৰু এটা প্ৰচিডিউৰ আছে, য়েছ, আৰু তেজপাতটো আপুনি খালি থৈ নিদিব, জ্বলাই দিব। আপুনি চাকিত হওক, আপুনি মমবাতিত হওক, য'তেই হওক জ্বলাই পেলাই এছেছখিনি আপুনি ব্ল' কৰি দিব এয়াৰত। আৰু ছেকেণ্ডটো হৈছে আপুনি ইউজ কৰিব পাৰে আপোনাৰ চেকবুক। চেকবুকত আপুনি সেই ছেইম ৱেত আপুনি ক্লিনচ কৰি ল'ব, অকণমান ধুনীয়াকৈ আপুনি ধূপকাঠিত ঘূৰাই ল'ব। তাৰপিছত ওপৰত নামৰ জেগাত তাক লিখিব টু দ্য ইউনিভাৰ্চ বুলি লিখি পেলাই আপুনি গ্ৰেটিটিউড জনাব। তলত য'ত নাম লিখে তাত আপুনি গ্ৰেটিটিউড দিব, আৰু য'ত এমাউণ্ট লিখে তাত আপুনি ইনফাইনাইট চেইন দিব পাৰে, অৰ আপুনি যোনটো এমাউণ্ট আপুনি বিচাৰে তেনেকুৱা ধৰণৰ আপুনি এমাউণ্ট লিখিব পাৰে। লিখি পেলাই সেইটো চেইম ৱেত আপুনি ফল্ড কৰিব, নিজৰ পিনে ফল্ড কৰি পেলাই ইউনিভাৰ্চক ক'ব থেংক ইউ ইউনিভাৰ্চ, একদম ধুনীয়াকৈ মেনিফেষ্ট কৰিব যে এই এমাউণ্টটো যিটো মই লিখিছোঁ এই বছৰ মই পাই গৈছোঁ আৰু পাই যাম, এইখিনি মোৰ ওচৰত আহি আছে। একদম তেনেকৈ প্ৰেজেণ্ট টেন্সত আপুনি সেই উইচখিনি ইউনিভাৰ্চক দিব, আপুনি মেনিফেষ্ট তেনেকৈ কৰক আৰু মোক জনাবলৈ নাপাহৰিব যে আপুনি পালে নে নাই। এইকেইটা আপুনি কৰক ভালকৈ, নিশ্চয় আপোনাৰ সম্পূৰ্ণ হ'ব, আপোনাৰ মনৰ ইচ্ছা যোনখিনি আপুনি বিচাৰিছে সেইখিনি ফুলফিল হ'ব। চ' সেইকেইটা নতুন বছৰটো যাতে সকলোৰ বাবে ভাল হয়, ধুনীয়া হয়, শুভ হয়, সেয়াই কামনা কৰিছোঁ। আৰু এইকেইটা মেনিফেষ্ট কৰিব নাপাহৰিব, এইকেইটাত হ'ব। ধন্যবাদ।